हेलो स्टूडेंट आज এই ভিডিওটোত আমি তোমালোকৰ কাৰণে প্ৰি ফাইনেল এক্সামিনেশন 2025 তিনিচুকীয়া ডিস্ট্ৰিক্টৰ এছামিছৰ কোৱেশ্চন পেপাৰখন লৈ আহিছো। কোৱেশ্চন পেপাৰখনৰ কোৱেশ্চনবোৰ ভাল আহিছে। তোমালোকে এই কোৱেশ্চন পেপাৰখন সলভ কৰিবা। এইখন কোৱেশ্চন পেপাৰ তোমালোকৰ ফাইনেলৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে মই তোমালোকক বুজাই দিম। লগতে ইয়াৰ পিডিএফটো কত দিম ভিডিওত কম। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। তেনেহলে আজিৰ ভিডিওটো আমি ষ্টাৰ্ট কৰিছো। তো কোৱেশ্চন পেপাৰত 1 নম্বৰ কোৱেশ্চনটো চাও কি দিয়া আছে। তলত যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখিব গৈছে। এটা কোৱেশ্চনত তোমালোকৰ 1 মাৰ্ক দিয়া আছে। তো ক নম্বৰ দিয়া আছে কোম্পানীয়ে মোক তেওঁলোকৰ জংগলৰ কাম মেনেজ কৰিব নিমিত্তে সম্বলপুৰলৈ পঠিয়াই দিলে আৰু মোৰ দৰমহা 200 টকা হল। লক্ষীনাথ বেজবৰুৱাই কণ্ঠ প্ৰবন্ধত এই কথাৰ উল্লেখ কৰিছিল। তো এইটো তোমালোকৰ মোৰ মাতৃমুখ দৰ্শনৰ পৰা দিছে। খ নম্বৰ দিয়া আছে কথা কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি। গ নম্বৰ দিয়া আছে আনন্দৰাম বৰুৱাই কলিকতাৰ কোন কলেজৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। খ নম্বৰ দিয়া আছে ডক্টৰ সূৰ্যকুমাৰ ভূঞাই কোন চনত ইণ্ডিয়ান হিষ্ট্ৰী কংগ্ৰেছৰ আধুনিক ইতিহাস শাখাৰ সভাপতি হিচাপে মনোনীত হৈছিল। 9 নম্বৰ দিয়া আছে কোন দেশৰ প্ৰাচীন নিপীড়িসকলক গজধ্বজ খিতাপেৰে বিভূষিত কৰা হৈছিল। প্ৰথম নম্বৰ দিয়া আছে শিলভদ্ৰ কোনগৰাকী সাহিত্যিকৰ ছদ্মনাম। দ্বিতীয় নম্বৰ দিয়া আছে গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ গৰাকীয়ে ৰচনা কৰা কবিতা পুথিখনৰ নাম কি। 42 নম্বৰ দিয়া আছে প্ৰতিষ্ঠিত চলচ্চিত্ৰ প্ৰযোজনা সংজ্ঞা এটাই প্ৰযোজনা কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি আছিল। 6 নম্বৰ দিয়া আছে উপকল্পৰ শব্দৰ অৰ্থ লিখা। তো তোমালোকৰ এই শৰ্ট কোৱেশ্চনবোৰ ভাল আহিছিল। তোমালোকে এইবোৰ প্ৰেক্টিস কৰিবা। 2 নম্বৰ দিয়া আছে তলত যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখা। ক দিয়া আছে লক্ষীনাথ বেজবৰুৱাদেৱে হাস্যৰ সৃষ্টিৰ বাবে ব্যৱহাৰ কৰা উপাদানসমূহ কি কি। খ নম্বৰ দিয়া আছে কোন দুগৰাকী সাহিত্যিকৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা লিখিছিল। কোৱেশ্চনটো ইম্পৰ্টেন্ট হয়। ভালেকেইটা প্ৰি ফাইনেল এক্সামত আহিছে আৰু এই কোৱেশ্চনবোৰত তোমালোকক 2 মাৰ্ক দিয়া আছে। নেক্সট গ নম্বৰটো চোৱা কি দিয়া আছে শ্ৰী শ্ৰী ৰামকৃষ্ণৰ উপদেশ শীৰ্ষক গ্ৰন্থখনৰ অনুবাদক গৰাকীয়ে কি বিষয়ত MA ডিগ্ৰী লাভ কৰিছিল। খ নম্বৰ দিয়া আছে হস্তিবিজ্ঞানৰ পুথি শীৰ্ষক প্ৰবন্ধত কোন চনত কোনখন আলোচনী প্ৰকাশ পাইছিল। 9 নম্বৰ দিয়া আছে ব্যক্তিৰ দায়িত্বৰ পৰিধি কেনে ধৰণৰ। প্ৰথম দিয়া আছে চিঠি গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা কৈছে। কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। দ্বিতীয় দিয়া আছে মুকুতা আৰু জাংফাই জোনাক ছবি দুখনৰ পৰিচালক দুগৰাকীৰ নাম লিখা। 42 নম্বৰ দিয়া আছে বিজ্ঞানীৰ কাম কি। কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। 6 নম্বৰ দিয়া আছে পদাৰ্থ কোণাতৰক কাক বোলে। এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। ইয়াতে তোমালোকক কৈছো যে আমি ভালে কেইখন ডিস্ট্ৰিক্টত তোমালোকক প্ৰি ফাইনেলৰ কোৱেশ্চন পেপাৰবোৰ দিলো। তোমালোকে সেই কোৱেশ্চন পেপাৰবোৰ আমাৰ চেনেলত পাবা। আমি প্লেলিষ্ট বনাই দিছো তাত তোমালোকে গৈ চাই লবা। 3 নম্বৰ দিয়া আছে প্ৰসংগ সংগতি দোষাই ব্যাখ্যা কৰা। যিকোনো SOR ব্যাখ্যা কৰিব গৈছে। ক নম্বৰ কৈছে কি হল একো কথা নাই ইয়াৰ কাৰণে অশেষ ধন্যবাদ ইয় যে এটা দান। এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। PYQ আৰু প্ৰি ফাইনেল দুটা এক্সামৰ আহিছে। খ নম্বৰ দিয়া আছে প্ৰকৃততে ত্যাগ বা বৈৰাগ্য একোটা বিশেষ মনোধৰ্ম। তো যিকোনো এটা ব্যাখ্যা লিখিব লাগে। 4 নম্বৰ দিয়া আছে যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখিব গৈছে। এটা কোৱেশ্চনত তোমালোকৰ 5 মাৰ্ক দিয়া আছে। তো ক দিয়া আছে ডিব্ৰুগড়ৰ থিয়েটাৰ অৰ্থাৎ ৰংগশালাৰ বিষয়ে লক্ষীনাথ বেজবৰুৱাই কোৱা কথাখিনি পাঠৰ আধাৰত লিখা। খ নম্বৰ দিয়া আছে ভাৰতীয় আদৰ্শত বৈৰাগ্য নামৰ পাৰ্টিৰ আলমত তৈত্তৰীয় উপনিষদৰ কথাখিনি তোমাৰ নিজৰ ভাষাত লিখা। গ নম্বৰ দিয়া আছে অসমীয়া চলচ্চিত্ৰ জগত লৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে পাঠৰ আধাৰত লিখা। কোৱেশ্চনটো ইম্পৰ্টেন্ট হয়। খ নম্বৰ দিয়া আছে বিজ্ঞানৰ গোটেই পদ্ধতিত মুকলি মন্ত্ৰৰ গুৰুত্ব উদাহৰণ সহ বুজাই লিখা। এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। এইবাৰ তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে এই দুটা কোৱেশ্চন ইম্পৰ্টেন্ট হয়। নেক্সট 5 নম্বৰত তোমালোকক যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখিব গৈছে। তো এটা কোৱেশ্চনত তোমালোকৰ 2 মাৰ্ক দিয়া আছে। ক দিয়া আছে মাধৱদেৱে কোন ছাত্ৰশালাত আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল। খ নম্বৰ দিয়া আছে তত্ত্ব পাৰিজাত পুথিৰ ৰচক কোন। কোৱেশ্চনটো তোমালোকৰ ভিতৰুৱা হয় ইম্পৰ্টেন্ট। গ নম্বৰ দিয়া আছে নলিনীবালা দেৱীৰ কবিতাৰ মূল সুৰ কি। খ নম্বৰ দিয়া আছে 1942 চনৰ গণ আন্দোলনত কোন মৃত্যু বাহিনীৰ অধিনায়ক হৈ বহুত দিন আত্মগোপন কৰিবলগীয়া হৈছিল। 9 নম্বৰ দিয়া আছে বিশ্বশিল্পী মহাবিশ্বৰ কবিয়ে কাক বিশ্বশিল্পী বুলি অভিহিত কৰিছে। প্ৰথম দিয়া আছে সাম্যবাদী ভাৱধাৰাৰ প্ৰতি আকৰ্ষিত কবিসকলক কি কবি বুলি কোৱা হয়। দ্বিতীয় নম্বৰ দিয়া আছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ ৰচনা কৰা এখন গৱেষণামূলক গ্ৰন্থৰ নাম লিখা। এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয়। সো তোমালোকৰ এইকেইটা 2 নম্বৰ কোৱেশ্চন ইম্পৰ্টেন্ট আহিছিল। তোমালোকে ভালকৈ চাবা। 6 নম্বৰত দিয়া আছে তলত যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখিব গৈছে। ইয়াতো তোমালোকৰ 2 মাৰ্ক দিয়া আছে। তো ক নম্বৰ দিয়া আছে মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি। এইটো PYQ ৰিপিট হৈছে। তোমালোকে ভালকৈ পঢ়িবা। খ নম্বৰ দিয়া আছে মফিজুদ্দিন আহমেদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা। এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয়। গ নম্বৰ দিয়া আছে নলিনীবালা দেৱীক জীৱনীমূলক গ্ৰন্থ দুখনৰ নাম লিখা। এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয়। খ নম্বৰ দিয়া আছে কবিয়ে কাঠমিস্ত্ৰীৰ লগতে আৰু কাক কাক নিজৰ অধিকাৰ কাঢ়ি ল'বলৈ কৈছে।
19 নম্বৰ দিয়া আছে কবি কেশৱ মহন্তই শিশুৰ বাবে ৰচনা কৰা দুখন পুথিৰ নাম লিখা। প্ৰথমটো দিয়া আছে নৱকান্ত বৰুৱাই কৰ্মজীৱন কটোৱা শিক্ষানুষ্ঠান দুখনৰ নাম লিখা। দ্বিতীয় নম্বৰ দিয়া আছে ভৱিষ্যত প্ৰজন্ম সম্পৰ্কে কবিৰ সংশয় কেনেধৰণৰ। তো এই 6 নম্বৰৰ তোমালোকৰ 2 মাৰ্কৰ কোৱেশ্চনবোৰ ভাল আহিছিল। এনেকুৱা ধৰণৰ কোৱেশ্চনে তোমালোকৰ ফাইনেল এক্সামত আহে। সো তোমালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন পঢ়িবা আৰু এই কিটা কোৱেশ্চনো পঢ়িবা। 7 নম্বৰ দিয়া আছে প্ৰসংগ সংগতি দুচাই ব্যাখ্যা কৰা, যিকোনো এফাকি ব্যাখ্যা কৰিব গৈছে। তো কেনেকুৱা ধৰণৰ ব্যাখ্যা আহিছে তোমালোকে চাই লোৱা। তাৰ পিছত নেক্সট তোমালোকৰ 8 নম্বৰ দিয়া আছে তলত যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখিব গৈছে। এটা তোমালোকক 3 মাৰ্ক দিয়া আছে। তো ক কি দিয়া আছে চোৱা, সিন্ধ মুনিগণে চিন্তিয়া নপায় সহৰি যশোদা কলে, সিন্ধ মুনিগণে নপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পালে বুজাই লিখা। তো এইটো তোমালোকৰ বৰগীতৰ পৰা দিয়া আছে। খ নম্বৰ দিয়া আছে কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দৰ্শন দিয়ে। গ নম্বৰ দিয়া আছে নৱকান্ত বৰুৱাৰ এখন উপন্যাস আৰু দুখন কবিতা পুথিৰ নাম লিখা। খ নম্বৰ দিয়া আছে কৰুণতম কবিতাত কবিৰ অন্তৰৰ গভীৰ দুখবোধ কেনেদৰে প্ৰকাশ পাইছে। সো তোমালোকে এই কোৱেশ্চনবোৰ পঢ়িবা। 9 নম্বৰ দিয়া আছে তলত যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখিব গৈছে। এটা তোমালোকক 1 মাৰ্ক দিয়া আছে। ক নম্বৰ দিয়া আছে লেটিন ভাষাৰ মৰি শব্দৰ অৰ্থ কি, কোৱেশ্চনটো পঢ়িবা। খ নম্বৰ দিয়া আছে নন্দনতান্ত্ৰিক মূল্যবোধৰ চাবিকাঠি কি, এই কোৱেশ্চনটো বহুতবাৰ পিৱাইকিউ ৰিপিট হৈছে। গ নম্বৰ দিয়া আছে ভাৰত চৰকাৰে কোন চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰে। খ নম্বৰ দিয়া আছে কৈশোৰ কালক কি কাল বুলি অভিহিত কৰিব পাৰি। এই কোৱেশ্চনটো তোমালোকৰ প্ৰি ফাইনেল এক্সাম আৰু পিৱাইকিউত ভালেবাৰ ৰিপিট হৈছে। সো তোমালোকে এইবোৰ ভালকৈ চাবা। 10 নম্বৰ দিয়া আছে তলত যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা, 2 মাৰ্ক দিয়া আছে। ক দিয়া আছে প্ৰকৃতিবাদী দাৰ্শনিকৰ মূৰ্তি লিখা। খ দিয়া আছে সহজবোধত মূল্যবোধ মানে কি, এইটো তোমালোকৰ আহিব পাৰে 2 মাৰ্কৰ কাৰণে। গ নম্বৰ দিয়া আছে বীৰ পূজা বুলিলে কি বুজা। খ নম্বৰ দিয়া আছে কৈশোৰ কালৰ বাবে কেনে ধৰণৰ শিক্ষা উপযোগী, কোৱেশ্চনটো ইম্পৰ্টেন্ট হয়। নেক্সট 11 নম্বৰ দিয়া আছে তলত যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিব গৈছে। তো ক দিয়া আছে আধ্যাত্মিক মূল্যবোধ সম্পৰ্কে লিখা। খ দিয়া আছে কিশোৰ কিশোৰী মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল পৰিস্থিতিৰ সংঘাত ব্যাখ্যা কৰা। এই খ নম্বৰ কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। ঠিক একেদৰে গ নম্বৰ কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়, কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ কেনেদৰে হয়। তো 11 তোমালোকে খ আৰু গ কোৱেশ্চনটো ভালকৈ পঢ়িবা, এইবাৰ তোমালোকৰ ফাইনেল এক্সামত আহিব পাৰে। 12 নম্বৰ দিয়া আছে চমুকৈ লিখা যিকোনো দুটা। তো এইবাৰ তোমালোকৰ ব্যাকৰণ দিয়া আছে, য'ত তোমালোকক 3 মাৰ্ক দিছে। তো ইয়াতে কৈছো তোমালোকৰ কৃপ প্ৰত্যয় কাক বোলে আৰু উদাহৰণ দি বুজাই লিখা। এতিয়া মই ইয়াতে তোমালোকক কৈছো যে প্ৰত্যয় তোমালোকে কি পঢ়িবা, কৃপ প্ৰত্যয়, তদ্ধিত প্ৰত্যয়, তাৰপিছত তোমালোকৰ প্ৰত্যয়ৰ ভাগবোৰ পঢ়িবা, বুজি পাইছা। তাৰপিছত প্ৰত্যয় কাক বোলে এইটো পঢ়িবা। তো এনেকুৱা ধৰণৰ প্ৰত্যয় পঢ়িবা আৰু কি প্ৰত্যয় যোগ হৈছে, বুজি পাইছা, প্ৰত্যয়টো ভাঙি দেখুৱা, এনেকুৱা ধৰণৰ কোৱেশ্চনে পঢ়িবা। আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনে তোমালোকৰ ফাইনেল এক্সামতো আহে আৰু প্ৰি ফাইনেল এক্সামতো আহিছে। সো যদি তোমালোকে আগৰ প্ৰি ফাইনেল এক্সামৰ কোৱেশ্চন পেপাৰবোৰ চোৱা নাই তোমালোকে চাই ল'বা, তেনেহলে তোমালোকৰ এটা আইডিয়া হ'ব। খ নম্বৰ দিয়া আছে সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি কাক বোলে, উদাহৰণস্বৰূপ বুজাই লিখা। বিভক্তিৰ পৰা তোমালোকে পঢ়িবা বিভক্তি কি, তাৰপিছত বিভক্তিৰ ভাগবোৰ লিখা, তাৰপিছত এইবোৰ আৰু পঢ়িলে হ'ব। তাৰপিছত তোমালোকক লাষ্ট গ নম্বৰ দিয়া আছে কাৰকবাচক বিভক্তি বা শব্দ বিভক্তি কাক বোলে, উদাহৰণ দি বুজাই লিখা। খ নম্বৰ দিয়া আছে সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ কাক বোলে, দুটি উদাহৰণ দিয়া। তো জতুৱা ঠাঁচ তোমালোকৰ লিখিব আহে, কেতিয়াবা কাক বোলে লিখিব আহে আৰু কেতিয়াবা তোমালোকৰ জতুৱা ঠাঁচবোৰ অৰ্থ লিখি বাক্য ৰচনা কৰিব দিয়ে। তো 13 নম্বৰ দিয়া আছে তলত যিকোনো দুটা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখা। মই যেটো কলো এইটো। তো এইবোৰ তোমালোকে পিৱাইকিউ বোৰ পঢ়িবা আৰু প্ৰি ফাইনেল যিবোৰ আহিছে সেইবোৰ পঢ়িবা, তাৰ পৰাই তোমালোকৰ কমন পঢ়িব। সো এইবোৰ তোমালোকে চাই লোৱা। সেম তোমালোকৰ 14 নম্বৰটো তেনেকুৱা দিয়া আছে, তলত দিয়া জতুৱা ঠাঁচবোৰ অৰ্থ লিখি একেলগে বাক্য ৰচনা মই যেটো কলো। তো বাক্য ৰচনাবোৰ তোমালোকে প্ৰি ফাইনেল কৰি পঢ়িবা আৰু তোমালোকে পিৱাইকিউ যিবোৰ আহিছে সেইবোৰ তোমালোকে ভালকৈ পঢ়িবা। তাৰপিছত 15 নম্বৰত যিকোনো এখন তোমালোকৰ ৰচনা লিখিব গৈছে। ক দিয়া আছে তোমাৰ প্ৰিয় সাহিত্যিক, খ দিয়া আছে মাদক দ্ৰব্য আৰু ইয়াৰ কুপ্ৰভাৱ, গ নম্বৰ দিয়া আছে ছচিয়েল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ, আৰু খ দিয়া আছে অসমৰ সংগীত জগতলৈ জুবিন গাৰ্গৰ অৱদান। তো মই তোমালোকক ৰচনাৰ কাৰণে এটা ভিডিও দিছিলো যে তোমালোকৰ এইবাৰ ফাইনেল এক্সামৰ কাৰণে কোন কেইখন ৰচনা তোমালোকৰ ইম্পৰ্টেন্ট হয়। মই তোমালোকক 7খন ৰচনা দিছিলো, তাৰ ভিতৰত কৈছিলো ইয়াৰ পৰা এখন ৰচনা তোমালোকৰ আহিব পাৰে। সো যদি তোমালোকে ৰচনা সেই ভিডিওটো চোৱা নাই মই ডেসক্ৰিপশনত লিংক দি দিম, নতুবা তোমালোকে আমাৰ চেনেলত গলে চাব পাৰিবা, নতুবা মই প্লেলিষ্টত বনাই দিছো, তোমালোকে প্লেলিষ্ট ভিজিট কৰি চাই ল'বা, তাৰ পৰাই তোমালোকৰ ফাইনেল এক্সামত এখন ৰচনা আহিব পাৰে। তো আজি ভিডিওটো আমি ইয়াতে সামৰিছো। আশা কৰিছো আজি কোৱেশ্চন পেপাৰখনৰ কোৱেশ্চনবোৰ তোমালোকে ভাল পালা আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে তোমালোকে বুজি পালা। আৰু ইয়াৰ পিডিএফটো আমাৰ হোৱাটছএপ গ্ৰুপত দি দিম, তোমালোকে তাত জয়েন হৈ ল'বা, তাৰপিছত মই তোমালোকক কোৱেশ্চন পেপাৰবোৰ দি দিম। সো আজি ভিডিওটো আমি ইয়াতে সামৰিছো। নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো।